বৃহস্পতিবাৰে আহি সোমবাৰে গৈছে, সোমবাৰে ৰাতিপুৱা গৈছে, মঙলবাৰে তাই কোৰ্টত কেছৰ প্ৰেক্টিচৰ দিন আছিলে। নাই কোৱা নাই। তাই আকৌ ঘৰলৈ আজি বৰসভা আছিলে, বৰসভাত আজি অহাৰ কথা আছিলে, তাই বৰসভা খাবলগীয়া অহাৰ কথা আছিলে, কিন্তু সেইটো হোৱাৰ কাৰণে তাই যাবলগীয়া হ'ল। আৰু আজি বৰসভা অহাৰ কথা আছিল। সেইটো নাজানো এইটো সঠিক তদন্তত তেওঁলোকৰ ফোনবিলাক চিজ কৰিলে সঠিক তদন্তত সেই কথাটো। মমতা শ্বিলঙৰ পৰা আহি থকা বাটতে নংপু নামৰ ঠাইটুকুৰাত এক্সিডেণ্ট হৈ ডেথ হৈছে। সেইটো কোৱাৰ পিছতে ফোনটো তেওঁ কাটি দিছিলে। তাৰপিছত আকৌ মই ফোন কৰি ক'ত লোকেশ্যনটো বিচাৰিছোঁ, বোলে নংপু থানা বুলি ক'লে। আমি গৈ নংপু থানা পালোঁগৈ। নংপু থানাত আমি গৈ উপস্থিত হ'লোঁ। উপস্থিত হোৱাৰ পিছত আমি যি দেখিলোঁ, গোটেই ঘটনাটো কিছু ৰহস্য আবৃতত সোমাই আছে আৰু গোটেইটোত এটা ৰহস্য গুণ পাইছোঁ। গতিকে ইতিমধ্যে আমি নংপু থানাত FIR দিছোঁ। নংপু থানাই এনকুৱাৰী কৰিছে আৰু কালি মই দিছপুৰ থানাতো এখন FIR দিছোঁ। সঠিক তদন্ত হৈ মই যাতে ন্যায় পাওঁ, মোৰ যাতে অকালতে হেৰাই যোৱা ছোৱালীজনী ন্যায় পায়, আৰু এই ক্ষেত্ৰত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে যাতে উচিত তদন্ত প্ৰদান কৰিব পাৰে। গাড়ীখনৰ যিটো আমি দেখিছোঁ, এইটো গাড়ীখনত বাকীখিনি অকণো আঘাত পোৱা নাই, অকল নম্ৰতা ডেথ হৈ গৈছে। এইটো আচলতে কিবা ষড়যন্ত্ৰমূলকভাৱে তাইৰ মৃত্যুক সাৱটি ল'ব লগা হৈছে বুলি মোৰ ধাৰণা হৈছে। গতিকে গোটেই গ্ৰুপটোক এটা উচিত তদন্তৰ আওতালৈ আনি তেওঁলোকৰ ফোনবিলাক চব কি পৰিস্থিতিত তাইৰ ঘৰৰ পৰা ওলাই যাবলগীয়া হ'ল, কি পৰিস্থিতিত তাইৰ লগৰবোৰে তাইক লৈ গৈ কি অৱস্থাত পেলালেগে, সেইটো উচিত তদন্ত কৰি ন্যায় দিয়ক। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যাতে মোক ন্যায় প্ৰদান কৰে, তেওঁৰ ওপৰত সম্পূৰ্ণ আস্থা ৰাখি। লগত কেইজন আছিলে মানে, লগত তেওঁ 3জনী বান্ধৱী, তাইৰ সৈতে 3জনী আছিলে আৰু 2জন ল'ৰা আছিলে। সেইটোকে জানো। সিহঁতক মই যেতিয়া সুধিছিলোঁ, সিহঁতে যেতিয়া সম্পূৰ্ণ সুস্থ হৈ আছে, মই সুধিছিলোঁ যে তোমালোক ইমান সুস্থ, কিন্তু মোৰ ছোৱালীজনী কেনেকে মৃত্যু হ'ল, তেওঁলোক নিমাতে আছে, তেওঁলোকে একো উত্তৰ দিয়া নাছিল। সম্পূৰ্ণ মোৰ ষড়যন্ত্ৰমূলক বুলি মই এটা ধাৰণা কৰিছোঁ। গতিকে সঠিক তদন্ত কৰি পুলিচক আমি যেতিয়া দিছোঁ, পুলিচ বিভাগে নিশ্চয় তদন্ত কৰিব। মই আৰু একো নকওঁ, ইয়াকে কৈছোঁ।